জাননী অসম চৰকাৰৰ স্পষ্টীকৰণ অৰুণোদয় 3.0 আঁচনিৰ বাবে উপাৰ্জনৰ প্ৰমাণপত্ৰ আৱশ্যক নহয়। আপুনি যদিহে অৰুণোদয়ৰ হিতাধিকাৰী বা অৰুণোদয় আঁচনিৰ সুবিধাসমূহ লাভ কৰি আছে বা নতুনকৈ অৰুণোদয় 3.0ৰ বাবে আপুনি যদিহে আবেদন কৰিব বিচাৰিছে, তেনেহ'লে এইটো ভিডিঅ' আপোনাৰ বাবে। ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে এটা যিটো আমাৰ বাতৰি এটা প্ৰকাশ হৈ আছিলে যে অৰুণোদয় নতুনকৈ যিসমূহ অৰুণোদয় দি আছে বা অৰুণোদয় 3.0ৰ কাৰণে যিসমূহ প্ৰমাণপত্ৰ লৈ আছে, যিসমূহ নথিপত্ৰ বৰ্তমান লৈ আছে অৰুণোদয় প্ৰশেকৰ বাবে, তাৰ কাৰণে যিখন আয়ৰ প্ৰমাণপত্ৰ অৰ্থাৎ আপোনাৰ বাৰ্ষিক যিখন আপোনাৰ আয় অৰ্থাৎ উপাৰ্জনৰ প্ৰমাণপত্ৰ আমি যিখন ইনকম চাৰ্টিফিকেট বুলি কওঁ, সেই ইনকম চাৰ্টিফিকেটখন কোনো ধৰণৰ ইনকম চাৰ্টিফিকেট আপোনাৰ চাৰ্কুল অফিচৰ হওক বা গাঁও প্ৰধানৰ হওক বা আপোনাৰ মৌজাদাৰৰ হওক কোনো ধৰণৰ আয়ৰ প্ৰমাণপত্ৰ আপোনালোকে দিব নালাগে বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে ঘোষণা কৰিছে। আৰু তেওঁ এই ঘোষণা তেওঁৰ যি ছ'চিয়েল মিডিয়া প্লেটফৰ্মত শ্বেয়াৰ কৰিছে। ঠিক আছে, পত্ৰযোগে শ্বেয়াৰ কৰি কথাটো কৈ দিছে। আৰু তাৰ বাবে যিহেতু আপোনালোকক এতিয়া কৈছে যে ইনকম চাৰ্টিফিকেটখন নালাগে, তাৰ কাৰণে আপোনালোকৰ যিখন বৈধ আপোনাৰ ডকুমেণ্টছ অৰ্থাৎ বৈধ নথিখন হ'ব আপোনাৰ ৰেচন কাৰ্ড। আপোনাৰ এখন বৈধ ৰেচন কাৰ্ড থাকিলেই আপুনি এতিয়া অৰুণোদয়ৰ সুবিধাসমূহ লাভ কৰিব। অৰুণোদয়ৰ মাহিলী যি 1250 টকা, সেই 50 টকা আপোনালোকে লাভ কৰিবলৈ সক্ষম হ'ব। তাৰ কাৰণে কোনো ধৰণৰ আপোনালোকে আয়ৰ প্ৰমাণপত্ৰ দিব নালাগে। এই কথা ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে ঘোষণা কৰিছে। অৰুণোদয়ৰ যি প্ৰশেক চলি আছে, আপোনালোকৰ গাঁৱে গাঁৱে হয়তো চলিছে বা আপোনালোকে হয়তো গম পাইছে। যদি আপোনালোকে অৰুণোদয়ৰ লগত অৰুণোদয় আঁচনিখনৰ লগত যদিহে জড়িত, তেতিয়া আপোনালোকে গম পাইছে যে প্ৰতিখন গাঁৱে গাঁৱে পঞ্চায়তে গাঁও সভা হৈছে। সেই গাঁও সভাসমূহত আপোনালোকৰ কি হৈছে, নতুনকৈ নথিপত্ৰ জমা লৈছে, ভেৰিফাই কৰা হৈছে, ফৰ্ম দিছে, ফৰ্ম আপোনালোকে ছাবমিট কৰিব লগা হৈছে। তাৰ লগত আপোনালোকে যিসমূহ নথিপত্ৰ দিছে, সেই নথিপত্ৰসমূহৰ ক্ষেত্ৰত তাত কোৱা হৈছিলে নহয়, এটা বাতৰি প্ৰকাশ হৈছিলে যে তাত এখন আয়ৰ প্ৰমাণপত্ৰ অৰ্থাৎ আপোনাৰ ইনকম চাৰ্টিফিকেটখন দৰকাৰ হ'ব। গতিকে এতিয়া ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে এইটো স্পষ্ট কৰি দিছে যে কোনো ধৰণৰ ইনকম চাৰ্টিফিকেট, কোনো ধৰণৰ আয়ৰ প্ৰমাণপত্ৰ, উপাৰ্জনৰ প্ৰমাণপত্ৰ আপুনি দিব নালাগে। আপোনাৰ যিটো ৰেচন কাৰ্ড হয়, ৰেচন কাৰ্ডটোৱে আটাইতকৈ বৈধ। আপুনি অৰুণোদয় 3.0ৰ সুবিধাসমূহ লাভ কৰিবৰ কাৰণে আপোনাৰ যিখন ৰেচন কাৰ্ড আছে, ৰেচন কাৰ্ডখনে আপোনাৰ আটাইতকৈ বৈধ ডকুমেণ্ট বুলি কৈছে। গতিকে আপোনালোকৰ যিখন ৰেচন কাৰ্ড হয়, ৰেচন কাৰ্ডখন আপোনালোকে জমা দিলেই অৰুণোদয়ৰ সুবিধাসমূহ লাভ কৰিব। আৰু ৰেচন কাৰ্ডখন আপোনালোকৰ বৈধ হ'ব লাগিব। আপোনালোকে কিবা 2 নম্বৰী কৰি উলিয়ালে কিন্তু নহ'ব, এইটোত আপোনালোকৰে সমস্যা হ'ব। গতিকে আপোনালোকৰ যিখন বৈধ যিখন আপোনাৰ ৰেচন কাৰ্ড হয়, এই ৰেচন কাৰ্ডখন আপোনালোকে জমা দিলেই হ'ব। তাৰ কাৰণে কোনো ধৰণৰ ইনকম চাৰ্টিফিকেট, আয়ৰ প্ৰমাণপত্ৰ বা উপাৰ্জনৰ প্ৰমাণপত্ৰ আপোনালোকক দৰকাৰ নহয়। ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে যিখন পত্ৰ শ্বেয়াৰ কৰিছে, সেই পত্ৰখনত কি লিখা আছে আহক আমি এতিয়া চাই লওঁ। জাননী অসম চৰকাৰৰ স্পষ্টীকৰণ অৰুণোদয় 3.0 আঁচনিৰ বাবে উপাৰ্জনৰ প্ৰমাণপত্ৰ আৱশ্যক নহয়। দিছপুৰ 22 ডিচেম্বৰ 2024। অসম চৰকাৰৰ বিত্ত বিভাগে অৰুণোদয় 3.0 আঁচনিৰ অধীনত উপাৰ্জনৰ প্ৰমাণপত্ৰৰ প্ৰয়োজন সম্পৰ্কে এক স্পষ্টীকৰণ জাৰি কৰিছে। এই স্পষ্টীকৰণ অনুসৰি অৰুণোদয় 3.0 আঁচনিৰ অধীনত বিত্তীয় সাহায্য লাভ কৰিবলৈ বৈধ ৰেচন কাৰ্ড থকা ব্যক্তি তথা পৰিয়ালে গাঁও প্ৰধান, মৌজাদাৰ অথবা আন কোনো কৰ্তৃপক্ষৰ পৰা উপাৰ্জনৰ প্ৰমাণপত্ৰ আহৰণ কৰি জমা দিয়াৰ প্ৰয়োজন নাই। সেয়েহে আবেদনকাৰীসকলক উপাৰ্জনৰ প্ৰমাণপত্ৰ সন্দৰ্ভত যিকোনো বিভ্ৰান্তিকৰ তথ্য অথবা কোনো ব্যক্তি বা গোটৰ কু-অভিপ্ৰায়ৰ ভুক্তভোগী নহ'বৰ বাবে সতৰ্ক হৈ থাকিবলৈ আহ্বান জনোৱা হ'ল। আয়ৰ প্ৰমাণপত্ৰ প্ৰদানৰ ক্ষেত্ৰত জনসাধাৰণক বিপথে পৰিচালিত কৰা লোক বা গোটৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে অভিযোগৰ তদন্ত কৰি দোষীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ জিলা আয়ুক্তসকলক নিৰ্দেশ দিয়া হৈছে। অসমৰ আৰ্থিকভাৱে দুৰ্বল পৰিয়ালসমূহক মাহিলী 1250 টকাকৈ বিত্তীয় সাহায্য প্ৰদান কৰাই হৈছে অৰুণোদয় 3.0 আঁচনিৰ মূল লক্ষ্য। এই আঁচনিখন ৰূপায়ণৰ ক্ষেত্ৰত স্বচ্ছতা আৰু নিৰপেক্ষতা বৰ্তাই ৰখাৰ বাবে অসম চৰকাৰ বদ্ধপৰিকৰ।